वकुन्दमीनालाभं दिक्तनं परमं गुरुं सर्वशस्त्रप्रवक्त्रं भर्गवं प्रणम्यहम्। सरस्वत्यै नमो नित्यं भद्रकाले नमो नमः। वेदविदन्तवेदाङ्गविद्यास्तामने पौष सरस्वत्यै महाभागे विद्ये कमललोचने विश्वरूप विश्वलक्ष्मी विद्যাং দেহি নমস্তুতে। নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰ সৰবলৈ সকলোকে স্বাগতম জনাইছোঁ। যিহেতু মে' মাহৰ 16 তাৰিখ, জেঠ মাহৰ 2 তাৰিখে শুক্ৰ গ্ৰহ মেষ ৰাশিৰ পৰা বৃষ ৰাশিত নিজৰ ঘৰত প্ৰৱেশ কৰিব। নিজৰ ঘৰত প্ৰৱেশ কৰাৰ লগে লগে সদায় যিকোনো মানুহে হওক, জীৱ জন্তুৱে হওক, গ্ৰহই হওক, নিজৰ ঘৰত প্ৰৱেশ কৰাৰ লগে লগে দমটো অলপ বেছি থাকে। সদায় নিজৰ ঘৰৰ শুভ বা অশুভ যিকোনো ফলত শুভ ফলে প্ৰদান কৰে। যিকোনো ৰাশিতে নিজৰ ঘৰত সদায় দম বেছি। গতিকে আমি শুক্ৰ গ্ৰহ হৈছে শুক্ৰাচাৰ্য, যিহেতু সঞ্জীৱনী মন্ত্ৰ আছে। কোনো গ্ৰহৰ সঞ্জীৱনী মন্ত্ৰ নাই। এই দৈত্যসকলৰ গুৰু, গতিকে দৈত্যসকলৰ যদিও গুৰু অতি শুভ গ্ৰহ, শুভ স্থানত ধৰা হৈছে। গতিকে আমি শুক্ৰাচাৰ্য বা শুক্ৰ গ্ৰহৰ ফলখিনি মই গোটেই ৰাশিকেইটাক কৈ দিম। তাৰ লগতে যিসকলৰ কিছু অশুভ থাকিব তেওঁলোকে প্ৰতিকাৰ কৰিব। আৰু শুক্ৰ প্ৰতিকাৰ অতি শুভ, আৰু সাধাৰণভাৱে কৰিব পাৰি, ঘৰতে কৰিব পাৰি। এটাইছোঁ মই ৰাশি ফলকেইটা বা ৰাশিৰ কি শুভ অশুভ থাকিব, যিসকলৰ অশুভ থাকিব তেওঁলোকে কিছু প্ৰতিকাৰ কৰিব, তথাপি নিজৰ ঘৰত আছে। এতিয়া প্ৰথমতে হৈছে মেষ ৰাশি। মেষ ৰাশিও যদিও কিছু অশুভ চলি আছিলে, তথাপি 16 তাৰিখৰ পৰা ধনস্থানত শুক্ৰ থাকিব। শুক্ৰ থকালৈকে গতিকে অতি শুভ ধনস্থানত। তথাপিও কিন্তু শত্ৰু অলপ বৃদ্ধি থাকিব পাৰে, অলপ শত্ৰু বৃদ্ধি, অলপ সাৱধানে থাকিব। অৰ্থ লাভ, সন্মান লাভ, টকা পইচা, গৃহ সন্মান এইবিলাক লাভ কৰিব আপোনালোকে। গতিকে মেষ ৰাশিৰ কাৰণে শুভ বুলি ক'ব পাৰি। তাৰপিছত বৃষ ৰাশি। বৃষ ৰাশি থাকিব দ্বাদশত। দ্বাদশত থাকিলে কি হয়, সুগন্ধি আৰু বিলাসবহুল দ্ৰব্য লাভ কৰিব পাৰিব আৰু ধনাগমন। তথাপিও কিন্তু যদিও টকা পইচা খৰচৰ কথা কোৱা হৈছিলে, গতিকে আমি কি কৰিম, আমি চাব পাৰিম যে টকা পইচাৰ ক্ষেত্ৰত অতি শুভ নিজৰ ৰাশিতে আছে। নিজৰ ৰাশিত থাকিলে বহুতখিনি শুভ ফল লাভ কৰিব পাৰি। গতিকে শত্ৰু নাশ হয়, আৰাম লাভ হ'ব, সুখাদ্য লাভ হ'ব, আৰু এইবিলাক কিন্তু অতি শুভ। এতিয়া হৈছে আমি মিথুন ৰাশি। মিথুন ৰাশি থাকিব দ্বাদশত। দ্বাদশত থাকিলেও কিন্তু টকা পইচাৰ ক্ষেত্ৰত অতি শুভ হয়, আৰু বাকী গ্ৰহবিলাকে বেয়া কৰে যদিও ৰাশিৰ পৰা শুক্ৰ গ্ৰহ কিন্তু শুভ ফল প্ৰদান কৰে। আপোনালোকে যিকোনো দোকান বজাৰ এইবিলাক আৰম্ভ কৰিব পাৰে, দিব পাৰে, অতি শুভ ফল লাভ কৰিব। সুগন্ধি দ্ৰব্য, সুগন্ধি মানে যিসকলৰ আঁতৰ বা পাৰফিউম এইবিলাক বেপাৰ বাণিজ্য কৰে তেওঁলোকৰ কাৰণে অতি শুভ। এতিয়া চাওঁ আমি কৰ্কট ৰাশি। কৰ্কট ৰাশি থাকিব একাদশত। গতিকে একাদশত থকাৰ লগে লগে কি হ'ব, বহু অৰ্থ লাভ, পাৰিবাৰিক সুখ। গতিকে অৰ্থ টকা পইচা আপোনালোকৰো কিন্তু শুভ, অতি শুভ। কৰ্কট ৰাশিৰো কিন্তু শুভ বুলি ক'ব পাৰি শুক্ৰ। যদি ৰবিৰ লগত আছে, ৰবিৰ লগত থাকিলেও শুভ ফলে প্ৰদান কৰিব। তাৰপিছত আমি সিংহ ৰাশি। সিংহ ৰাশিৰ অধিপতি হৈছে ৰবি, আৰু নিজৰ অধিপতি ৰাশিৰ লগতে আছে শুক্ৰ। ৰাশিৰ লগত থকাৰ লগে লগে আমি এটা কথা গম পাম যে যদিও কৰ্মক্ষেত্ৰত অমংগল হয়, কাৰ্যহানি হয়, কলহ মানে হাই কাজিয়া হয়, তথাপি কিন্তু শুক্ৰ যিহেতু নিজৰ ঘৰত আছে, চিন্তা কৰাৰ কোনো কাৰণ নাই। শুক্ৰ আৰু ৰবি একেলগে আছে। তাৰপিছত আমি কন্যা ৰাশি। কন্যা ৰাশিৰ নৱমৰ ঘৰত থাকিব, যিহেতু নৱমটো হৈছে ভাগ্যস্থান, আৰু কন্যা ৰাশিৰ যিহেতু ভাগ্যস্থানৰ অধিপতি হৈ নৱমত আছে, ভাগ্যস্থানত আছে, আৰু নিজৰ ৰাশিৰ যিহেতু ৰাশিত থাকিলে কিছু অশুভ থাকে, আৰু ধনস্থানৰ অধিপতি। টকা পইচাৰ ক্ষেত্ৰত অতি শুভ হ'ব, আৰু ভাগ্যৰ কাৰণে বহুত ভাল হ'ব। বিভিন্ন ধৰণৰ বস্ত্ৰ লাভ কৰিব, টকা পইচা ধন ধান লাভ কৰিব, আপোনাৰ কাৰণে কিন্তু শুভ। এতিয়া হৈছোঁ তুলা ৰাশি। তুলা ৰাশিৰ অষ্টমত থাকিব। অষ্টমটো হৈছে মৃত্যুস্থান বা আয়ুস স্থান। এনে যদিও অশুভ, তথাপি কিন্তু নিজৰ ঘৰ। মই আগতে কৈছোঁ, নিজৰ ঘৰত সদায় সকলো মানুহে হওক, গ্ৰহে হওক, ৰজা নিজৰ ঘৰত থকাৰ কাৰণে যদিও অষ্টমত থাকিলে কিছু বিপৰীত লিংগৰ পৰা হাই কাজিয়া হয়, পেচাল হয়, তথাপিও কিন্তু অৰ্থ লাভ, সু সম্পত্তি বৃদ্ধি। বিপৰীত লিংগৰ পৰা যদিও কাজিয়া পেচাল দেখা যায়, তথাপিও কিন্তু সা সম্পদো আহিব। গতিকে অষ্টমত থাকিলে কিন্তু শুভ ফল লাভ কৰিব আপোনালোকে তুলা ৰাশিয়ে। এতিয়া হৈছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ সপ্তমত থাকিব কেন্দ্ৰত। গতিকে সপ্তমত থাকিলে বিপৰীত লিংগৰ পৰা হাই কাজিয়া হ'ব পাৰে।
বিপৰীত লিংগ মানে সপ্তমটো হৈছে পতিপত্নী স্থান। যদি ল'ৰা মানুহ হয় তেতিয়া পত্নী স্থানটো অশুভ, যদি ছোৱালী হয় পতি স্থানটো অশুভ। গতিকে আপোনালোকৰ কিছু অশুভ ফল প্ৰদান কৰিব কেন্দ্ৰত থকাৰ কাৰণে আৰু ৰবিৰ লগত থকাৰ কাৰণে। তথাপি নিজৰ ঘৰ হিচাপে কিন্তু 100% অশুভ নকৰে, কিছু শুভ ফল প্ৰদান কৰিব আপোনালোকক। এতিয়া চাওঁ আমি ধনুৰাশি। ধনুৰাশি থাকিব ষষ্ঠত, যিহেতু ৰাষ্ট্ৰাধিপতি ৰাশিৰ অধিপতি বৃহস্পতিও ষষ্ঠত নিজৰ ঘৰতে আছে, শুক্ৰ থাকিব আৰু ৰবি থাকিব। ৰবিৰ লগত যদিও নিচস্থ নিজৰ ঘৰত থাকিব, নিজৰ ঘৰত থকাৰ লগে লগে কিছু শুভ ফলে প্ৰদান কৰিব আপোনালোকক। যিহেতু ষষ্ঠত থাকিলে দুখ চিন্তা, শত্ৰু বৃদ্ধি, স্ত্ৰী আৰু স্বামীৰ অসুখ হ'ব পাৰে। গতিকে অসুখ বিসুখৰ কাৰণে আপোনালোকে অলপ সাৱধান থাকিব। এতিয়া যে আছে আমি মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ পঞ্চমত আছে। গতিকে পঞ্চমত থাকিলে পুত্ৰ লাভ হয়, পাৰিবাৰিক ক্ষেত্ৰত সুখ লাভ হ'ব, টকা পইচা ধন ধান লাভ হ'ব, এইবিলাক কিন্তু অতি শুভ। গতিকে মকৰ ৰাশিৰ শুভ বুলি ক'ব নোৱাৰি, শুভই গোটেইখিনি। এতিয়া কুম্ভ ৰাশিৰ চতুৰ্থত থাকিব। চতুৰ্থত থাকিলে ভাগ্য উন্নতি হয়, ধন লাভ হয়, টকা পইচা লাভ হয়, আমোদ প্ৰমোদ হয়, ভ্ৰমণ যোগ থাকে। গতিকে অহা মাহত আপোনাৰ বা এক মাহৰ কাৰণে ভ্ৰমণ যোগ থাকিব। আপোনাৰ ক'ৰবাত যদি ভ্ৰমণ কৰিব ইচ্ছা আছে কৰিব পাৰে। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে অতি শুভ। এতিয়া আহিছোঁ মীন ৰাশি। মীন ৰাশি থাকিব তৃতীয়ত। গতিকে তৃতীয়ত থাকিলে কি হয়, অমংগল হয়, প্ৰত্যাশিত কিন্তু লাভো হয়। কিন্তু স্বগৃহী নিজৰ ঘৰত থকাৰ কাৰণে কোনো অশুভ ফল প্ৰদান নকৰে প্ৰত্যেকটো ৰাশিতে। গতিকে আপোনালোকৰ যদি কিবা বেয়া থাকে, যদি দশাটো বেয়া হৈ আছে, শুক্ৰৰ দশা যদি বা শুক্ৰ আৰু ৰাহু চলি আছে, গতিকে বা ৰবি শুক্ৰ দশান্তৰ দশা চলি আছে, তেতিয়া আপোনালোকে শুক্ৰ কিন্তু প্ৰতিকাৰ কৰাটো দৰকাৰ। তেতিয়াহে আপোনালোকে ভাল ফল লাভ কৰিব। গতিকে এইকেইটা বস্তু কৈ দিছোঁ। যিটো শুক্ৰ গ্ৰহই মান, সন্মান, ধন, পুত্ৰ, সন্তান সুখ, আয়ুস, আয়, স্ত্ৰী সুখ, এইকেইটা ফল প্ৰদান কৰে। অষ্টফল, এই 8টা ফল প্ৰদান কৰে। গতিকে যদি কিছু অশুভ হয়, এই 8টা ফলত মানুহৰ বাধা বিঘিনি আহে। গতিকে বাধা বিঘিনি কিহত আহে? মান সন্মানত আহে, সম্পদত আহে, ধন টকা পইচাত আহে, সুখ কম হয়, মানুহৰ পৰা হাই কাজিয়া হয়, সন্তান সুখটো কম হয়, আয়ুস কমি যায়, আয়ুসত কিছু বেমাৰ আজাৰ হয়, মানে টকা পইচাৰ ক্ষেত্ৰত ইনকাম নহয়, স্ত্ৰী সুখ কমি যায়। এইবিলাক মানে অশুভ হয় শুক্ৰৰ কাৰণে। যদি আপোনাৰ জন্মচক্ৰত শুক্ৰৰ লগত যদি ৰাহু কেতু আছে বা ৰবি আছে, তেতিয়া আপোনালোকে কিছু প্ৰতিকাৰ কৰি ল'ব। শুক্ৰৰ প্ৰতিকাৰ গোটেই সহজ। পাৰিলে আপোনালোকে শুক্ৰৰ কাৰণে শিৱ পূজা কৰা মানুহক ভোজনি দিব। ভোজনি সকলোৱে জানে, নিৰামিষ ভোজনি এটা দি দিব, টেঙা আঞ্জা দি দিব, লগত যিকোনো টেঙা দিব পাৰে। আৰু যিটো বাঁকা ফুল আছে, ৰাম বাঁকা, এই বাঁকা ফুলটোৰ লোকে শিপাটো ধাৰণ কৰিব পাৰে। তেতিয়া কিন্তু শুভ ফল প্ৰদান কৰিব আপোনাক। আৰু আপোনাৰ শুক্ৰৰ কাৰণে শিৱ পূজা কৰিব পাৰে, যিহেতু সঞ্জীৱনী মন্ত্ৰ মহাদেৱে দিছিলে শুক্ৰাচাৰ্যক। এইখিনি কৰিলে কিন্তু শুভ ফল আপোনালোকে লাভ কৰিব। গতিকে কোনো ভয় কৰাৰ কোনো কাৰণ নাই। একমাহৰ কাৰণে আপোনালোকে শুভ ফলে পাব। গতিকে আৰু যদি কিবা সুধিব লগা থাকে আপোনালোকে সুধিব পাৰে। আৰু যিসকলে নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। এইকাৰণে দৈনিক ৰাশিফল আপোনালোকে পাই থাকিব সৰু সুৰাকৈ। যিহেতু সময় কিছু কম থাকে আৰু বহুত গৰমো পৰিছে, সেইকাৰণে এতিয়া ভিডিঅ' দিয়া অলপ অসুবিধা হয়। যদি আৰু সুধিব লগা থাকে সুধিলে হ'ল, কোনো কথা নাই। ফোন নম্বৰ দিয়া থাকে, সুধিব। ধন্যবাদ।